10 মানত মূল এটা ফোন কল আহিছিলে বেংগলোৰৰ পৰা আৰু এই ফোন কলত মই জানিব পাৰিছিলোঁ যে কাৰ্কিচুক গাঁৱৰ জিতেন চিৰাং বুলি এজন যুৱক তেওঁ শুই থকা অৱস্থাত মৃত্যু হৈছে বুলি আমাক খবৰ জনাইছিলে। Taka misirang kumpasarong ok Mahatma Palo YouTube channel sokka kumpasarong siloka anu video sokka. Orok misir gam aido pa modur panam to inko sampa muluk Majuli Karkisuk hulu okka tani ako Bangalore bol sikang amna hulu khobar padu aro tani ro kami nam takai Jiten Sirang sa foto sam ka padu pe be asolote be rang tani am dobonam lega be buk ommang dobonam lega pe be bair bolo duma agot lo be bair bolo ager kapa geta tagai aro polung রহস্যজনক মৃত্যু আমরা লুপায় আচরিত পানাম ঘটনা আমরা লুপায় কাপানামিয়ামূলক সিনাম দে গায়কৰ ৰহস্যং কাদং আমরা লুপায় সেইকাই মকে তো অম্পচিন মানে হুপাক অকপূর্বমচিন বিলামা পইদং আৰু মানে রুম দ সিসুলা দং নাইবো ইউকলগৰ সিগান নাইবুম সেইকাই মকেতন আমরা বুলুক রাংতানি মানে সন্দেহ কাদং গতিকেলৈ বুলুক রাংতানি বিশ্বাস লামা পইদং বুক সিনাম কাৰণ দাম গতিকেলৈ বুলুক রাংতানি হুপাক উচিত তদন্তক লাগি দং আমরা লুদং গতিকেলৈ বুলুক ৰাংতানি অকণমান লুডুজি আৰু ঘটনাৰে কাপাকাপ ঘটিকা আজি এটো জেড কাহিনী কিনাম লগা আপন নুলু মূৰক লাজ হবে ভিডিঅ' চাম কালে 10 মানত মূল এটা ফোন কল আহিছিলে বেংগলোৰৰ পৰা আৰু এই ফোন কলত মই জানিব পাৰিছিলোঁ যে কাৰ্কিচুক গাঁৱৰ জিতেন চিৰাং বুলি এজন যুৱক তেওঁ শুই থকা অৱস্থাত মৃত্যু হৈছে বুলি আমাক খবৰ জনাইছিলে আৰু যোনজন ব্যক্তিয়ে মোক খবৰ জনাইছিলে সেইজন তেওঁলোকৰ ৰুমতে আছিলে আশে পাশে আৰু তেওঁ যেতিয়া কামৰ পৰা তেওঁ ৰুমলৈ যেতিয়া আহিছিলে আহি থকা ৰুমৰ পৰা অহাৰ পিছত তেওঁ যে মৃত্যু হৈ আছে এই কথাটো জানিব পাৰিছিল আৰু লগালগ মোলৈ ফোন কৰিছিলে আৰু তেতিয়া ফোন কৰাৰ পিছত আমি যিহেতুকে তেতিয়া 2:20 বাজিছে তেতিয়া একো কৰিব পৰা অৱস্থা নাছিলে মই তেতিয়া কৈছিলোঁ যে পুলিচৰ লগত স্থানীয় পুলিচৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু পুলিচক যোগাযোগ কৰাৰ পিছত প্ৰায় 2:30 বজাত পুলিচে তেওঁলোকৰ ঘৰলৈ ৰুমলৈ আহি সেই মৃতকৰ যি ডেড বডি তেওঁলোকে চমজি লয় আৰু তেওঁলোকে হস্পিটেল লৈ যায় আৰু পৰৱৰ্তী যিখিনি কাৰ্যসূচী কাম কাজ সেইখিনি ইতিমধ্যে কৰি থকা হৈছে আজি প্ৰায় 11টামান বজাত পোষ্টমৰ্টম কৰিব আৰু তাতে আমাৰ বেংগলোৰ TMPকে মনোজ পেগু সভাপতি তেওঁৰ নেতৃত্বত এইখিনি হৈ আছে আমি এই মিডিয়াৰ যোগেদি আমি ধন্যবাদ জনাইছোঁ TMPকে যেহেতুকে তেওঁলোকে তাত কৰ্মৰত অৱস্থাত থাকি তেওঁলোকে যি আমাৰ মিচিং ৰাইজৰ যি সমস্যা যি এটা মৰ্মান্তিকৰ ঘটনাৰ এনেধৰণৰ ঘটনাবোৰত তেওঁলোকে সহায় সহযোগিতা কৰি আছে গতিকে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি আশা কৰিছোঁ যে এনেধৰণৰ যি আমাৰ সমস্যাবোৰত আমাৰ জাতীয় সংগঠনে নেতৃত্ব দি যাব বুলি আশা কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি এপৰ যোগেদি আমি এই মৃতদেহ মাজুলীলৈ অনাৰ আমি ইতিমধ্যে কথা পাতি আছোঁ 3টামান বজাত আমি প্ৰায় ইয়াৰ নিশ্চিত আমি ৰিজাল্ট আমি জানিব পাৰিম ল'ৰাজন আমাৰ মাজুলী ফুলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৰ্কিচুক গাঁৱৰ জিতেন চিৰাং তেওঁৰ বয়স 35 বছৰমান হৈছে তেওঁ ঘৰত এতিয়া মাইকী মানুহ আছে তেওঁ মৃত্যুৰ পিছত মাইকী মানুহে 3জনকৈ সন্তান তেওঁ এৰি গৈছে কেতিয়া গৈছিলে প্ৰায় ইয়াৰ পৰা 2 মাহমানৰ আগত গৈছিলে কি ধাৰণা কৰে মানে কি কাৰণে মৃত্যু হোৱা তেওঁ এটা কথা তাৰ পৰা ফোনযোগে আমাক জনাইছিলে যে তেওঁৰ কালি দিনৰ ভাগত চকুটো এটা কিবা এটা মানে অকণ খজুতিৰ নিচিনা এটা তেনেকুৱা এটা হেৰি কৰিছিলে ধাৰণা এটা হৈছিলে আৰু তেওঁ সেই কথা আমাক জনাইছিলে তেওঁৰ তাত থকা যি ককায়েকো আছে ভাইকো আছে তেওঁ গতিকে আমি ভাবিছোঁ এইটো একচুৱেলি তদন্ত এটা হ'ব লাগে হ'লেও আমি বহুত দূৰত আছোঁ যেতিয়া তদন্ত এটা হ'ব লাগে তেওঁ মৃত্যু হৈছে সেইখিনি আমি আশা কৰোঁ দুখজনক বুলিয়ে কৈ আছোঁ তাৰপিছত কি ক'ম আৰু ক'বলৈ একো ভাষা নাই মানে একমাত্ৰ উপাৰ্জন তেখেতে আছিলে যিজন নেকি জিতেন চিৰাং সি এতিয়া মানুহজনীক আৰু 2জনী ছোৱালী আৰু এটা সৰু ল'ৰা 5 বছৰীয়া সেই ল'ৰা এৰি থৈ গুচি গৈছে এতিয়া পৰিয়ালৰ বৰণ পোষণ মানে একদম নাই বুলিয়ে ক'ব পাৰি 2 মাহমানৰ আগত গৈছে